Hey guys, Sport Authority of India requirement 2026 or কাৰণে notification আহিছে যদি আপুনি Sport Authority of India আপুনি ভাবি আছিলে আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব তেতিয়াহলে আপুনি এই ভিডিও কমপ্লিট চেক কৰিব পাৰিব এটো ভিডিওত মই প্ৰভাইড কৰিম যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউখিনি লগতে ভেকেন্সি ডিটেইলছ আৰু ভেকেন্সি কিনে আপুনি এপ্লাই কৰোতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম যদি এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জবলেট এসকে টিমৰ পৰা ৰেসপন্স পাব তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো স্পোর্টস অথৰিটি অফ ইন্ডিয়া ৰিকুৱাৰমেন্ট 2026 ৰ কাৰণে আহিছে নটিফিকেশন আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰে ওভাৰভিউখিনি অৰ্গেনাইজেচন নেমটো দি আছে স্পোর্ট অথৰিটি অফ ইন্ডিয়াৰ পৰা আহিছে নটিফিকেশনটো আৰু পোষ্ট নেমটো দি আছে আপুনি Performance Analyst postত এপ্লাই কৰিব পাৰিব টোটাল ভেকেন্সি দি আছে আপুনি 48 postত এপ্লাই কৰিব পাৰিব আৰু জব টাইপটো দি আছে এটো সেন্ট্ৰেল গভৰ্ণমেন্ট জবৰ কাৰণে আহিছে নটিফিকেশনটো এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত এপ্লাই কৰিব লাগিব কেনেকৈ আপুনি অনলাইনত এপ্লাই কৰিব তাৰে বেসিক ডিটেইলছ মই আপোনাক এই ভিডিওতে প্ৰভাইড কৰি দিম জব লোকেশন এক্ৰছ ইন্ডিয়া হ'ব আপোনাৰ লোকেশনটো আৰু অফিচিয়েল যে ওয়েবসাইট আছে এটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰিম আপুনি যদি বিচাৰে তাতে ক্লিক কৰি কিনে অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব এতিয়া ভেকেন্সি ডিটেইলছ কিনি চাই লওক যত আপোনাৰ ডিসিপ্লিন ওয়াইজ ভেকেন্সি সমূহ ডিভাইড কৰি দিয়া আছে এতিয়া চাই লওক পোষ্ট দি আছে ফিজিওথেৰাপি যত আপুনি 24 পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে ষ্ট্ৰেন্থ এণ্ড কণ্ডিশনিং যত আপোনাৰ 10 পোষ্টৰ কাৰণে আহিছে নটিফিকেশন যত আপুনি এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে নিউট্ৰিশন যত আপুনি 4 পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট দি আছে ফিজিওলজি যত আপুনি 4 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব নেক্সট যেটো আপোনাৰ পোষ্ট দি আছে আপুনি এপ্লাই কৰিব পাৰিব সাইকোলজিৰ কাৰণে যত আপোনাৰ 4 পোষ্টৰ কাৰণে আহিছে নটিফিকেশন যত আপুনি এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট দি আছে এন্থ্ৰোপোমেট্ৰি যত আপুনি 1 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট দি আছে বায়োমেকানিক যত আপুনি 1 পোষ্টত এপ্লাই কৰিব পাৰিব টোটাল আপোনাৰ পোষ্ট দি আছে আপুনি 48 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ক্যাটাগৰি ওয়াইজ ভেকেন্সি সমূহ ডিভাইড কৰি দি আছে এজ পাৰ দা গভৰ্ণমেন্ট যেটো ৰুলছ এণ্ড নৰ্ম হিচাপত আপোনাৰ সিলেকশন হ'ব এটা চালক আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া কিনি ফলো কৰিব লাগিব যদি আপুনি এপ্লাই কৰে তাৰ আগতে ফাৰ্ষ্টত এডুকেশনাল কোৱালিফিকেশন কিনি আপুনি চেক কৰি লব ডিসিপ্লিন ওয়াইজ আপোনাৰ কোৱালিফিকেশন কিনি ডিভাইড কৰি দিয়া আছে যদি আপুনি ফিজিওথেৰাপি পোষ্টত এপ্লাই কৰি আছে আপুনি বেচেলাৰ্ছ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কৰিব লাগিব তেতিয়াহলে আপুনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট দি আছে ষ্ট্ৰেন্থ এণ্ড কণ্ডিশনিং পোষ্ট যত আপোনাৰ স্পোর্টস সায়েন্সৰ পৰা কমপ্লিট কৰিব লাগিব লগতে আপোনাৰ যদি ফিজিক্যাল এডুকেশন উইথ আপোনাৰ ৰিলেভেন্ট সাৰ্টিফিকেশন কোৰ্স আপুনি কৰা আছে তেতিয়াহলে আপুনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে নিউট্ৰিশনৰ কাৰণে তাতে আপোনাৰ নিউট্ৰিশন এণ্ড ডিউটিৰ ওপৰত বা ফুড সায়েন্স বা স্পোর্ট নিউট্ৰিশনৰ ওপৰত আপোনাৰ কোনো কোৰ্স যদি আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট দি আছে ফিজিওলজি যত আপোনাৰ হিউম্যান এনাটমি বা স্পোর্ট ফিজিক্স মানে ফিজিওলজিৰ ওপৰত আপোনাৰ যদি কোনো ধৰণৰ কোৰ্স কমপ্লিট কৰা আছে তেতিয়াহলে আপুনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট দি আছে সাইকোলজি তাতে আপুনি যদি সাইকোলজি বা স্পোর্ট সাইকোলজি কোনো কোৰ্স আপুনি কমপ্লিট কৰিছে তেতিয়াহলে এটো পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট দি আছে বায়োমেকানিক্স যত আপোনাৰ বিচাৰিছে যদি আপুনি বায়োমেকানিক্স বা হিউম্যান মুভমেন্টৰ সায়েন্সৰ ওপৰত আপুনি কোনো ধৰণৰ কোৰ্স কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট দি আছে এন্থ্ৰোপোমেট্ৰি যত আপোনাৰ এন্থ্ৰোপোমেলজি বা আপোনাৰ হিউম্যান যেটো বায়োলজি আছে তাতে যদি আপুনি কোনো ধৰণৰ কোৰ্স কমপ্লিট কৰিছে লগতে আপোনাৰ এক্সপেৰিয়েন্স আছে স্পোর্ট ৰিলেটেড তেতিয়াহলে আপুনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট আপুনি এপ্লাই কৰোতে ফলো কৰিব লাগিব এজ লিমিট টু এলিজিবিলিটি ক্ৰাইটেৰিয়া যত আপোনাৰ মেক্সিমাম যেটো এজ দি আছে আপুনি 30 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব এজ এ ৰিলেক্সেশন কিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্ণমেন্ট যেটো ৰুলছ এণ্ড নৰ্মছ আছে এটো হিচাপত যদি আপুনি এসসি বা এসটি ক্যান্ডিডেট হয় তেতিয়া 5 ইয়াৰ্সৰ কাৰণে আপুনি এজ এ ৰিলেক্সেশন পাব যদি আপুনি ওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে 3 ইয়াৰ্সৰ কাৰণে এজ এ ৰিলেক্সেশন পাব আদাৰ ক্যান্ডিডেট হলে এজ পাৰ দা গভৰ্ণমেন্ট যেটো ৰুলছ আছে এটো হিচাপত আপুনি এজ এ ৰিলেক্সেশন কিনি ৰিসিভ কৰিব সিলেকশন যেটো প্ৰসেস দি আছে আপুনি কেইবাটা স্টেপ ফলো কৰিব লাগিব সিলেকশনৰ কাৰণে ফাৰ্ষ্টত আপোনাৰ কম্পিউটাৰ বেসড টেষ্ট এক্সামিনেশন হ'ব হেতু আপুনি এটেম্প কৰিব লাগিব যত আপোনাৰ টোটাল কোৱেশ্চন থাকিব 100 আৰু ডিউৰেচন থাকিব 2 আৱাৰৰ কাৰণে আপুনি এক্সাম এটেম্প কৰিব লাগিব যত আপোনাৰ নেগেটিভ মাৰ্কিং থাকিব যত আপোনাৰ 0.25 মাৰ্ক আপোনাৰ ৰং আনসাৰৰ কাৰণে ডিডাক্ট কৰা হ'ব যদি আপুনি চাৰটা ৰং আনসাৰ তাতে ইনক্লুড কৰে তেতিয়াহলে আপোনাৰ 1 মাৰ্ক ডিডাক্ট কৰি দিয়া হ'ব আৰু কম্পিউটাৰ বেসড যেটো টেষ্ট হ'ব তাৰ যেটো সেকশন কিনি দি আছে
আপোনাৰ বেসিক যেটো স্পোর্টস সায়েন্সৰ ওপৰত আপুনি ষ্টাডি কৰিব লাগিব জেনাৰেল স্পোর্টস এৱাৰনেছৰ ওপৰত আপুনি ষ্টাডি কৰিব লগতে আপোনাৰ ডিসিপ্লিন হয় স্পেসিফিক যেটো নলেজ থাকে আপোনাৰ বেসিক নলেজ তাতে আপুনি ল'ব লগতে স্পোর্ট ৰিলেটেড যেটো ক্লাস ষ্টাডিজ থাকে কেস ষ্টাডিজ কিনি আপুনি তাতে চেক কৰিব লাগিব আৰু ফাইনাল যেটো মেৰিট লিষ্ট হয় এটো পিপিআৰ কৰা হ'ব কম্পিউটাৰ বেস যেটো টেষ্ট হ'ব ইয়াৰ যেটো মাৰ্ক থাকিব হাইষ্ট মাৰ্ক ইয়াৰ ওপৰত আপোনাৰ কাট অফ কৰি কিনে ফাইনাল সিলেকশন কৰা হ'ব salary details কিনি চাই লব যেটো pay level এটো 6 হ'ব আৰু 7 pay commission applicable হ'ব salary যেটো দি আছে আপুনি 35400 ৰ পৰা লৈ কিনে 112400 আপুনি per month receive কৰিব লগতে additional যিখিনি allowances আছে as per the central government যেটো norm সেটো হিচাপত আপুনি receive কৰিব তে চাইলক এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে যদি আপুনি জেনাৰেল ওবিসি ডব্লিউএস ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি ₹2000 আপুনি পেমেন্ট কৰিব লাগিব যদি আপুনি এসসি এসটি ওমেন বা এক্স সার্ভিসম্যান হয় তেতিয়াহলে আপুনি 1500 পেমেন্ট কৰিব লাগিব আৰু পেমেন্টটো আপুনি অনলাইনত কৰিব লাগিব আৰু এই পেমেন্টটো নন ৰিফান্ডেবল হ'ব আপুনি এটো পেমেন্ট কেতিয়াও ঘূৰাই নাপাব এতিয়া চাইলক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই যেটো প্ৰসেস হয় এটা আপুনি অনলাইনত কৰিব লাগিব ফাৰ্ষ্টত আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব যেটো লিংক মই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম নেক্সট আপুনি চেক কৰিব তাতে দি আছে পাৰফৰম্যান্স এনালিস্ট ৰিকোয়াৰমেন্ট 2026 ৰ কাৰণে যেটো নোটিফিকেশন আছে তাতে ক্লিক কৰি দিব নেক্সট আপুনি ৰেজিষ্ট্ৰেচন কৰিব এন্ড আপোনাৰ এপ্লিকেশন ফৰ্মটোত আপোনাৰ পাৰ্সোনাল এডুকেশনাল ডিটেইলছ এন্ড ডিসিপ্লিন হয় যেটো ডিটেইলছ দি আছে এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপুনি ফিল আপ কৰি দিব নেক্সট আপুনি আপলোড কৰিব ৰিকোয়াৰমেন্ট ডকুমেন্টছ কিনি যেটো ফৰমেট দি আছে এটো হিচাপত নেক্সট আপোনাৰ ক্যাটেগৰি যেটো এপ্লিকেশন ফি দি আছে এখিনি আপুনি পেমেন্ট কৰিব লাগিব নেক্সট এপ্লিকেশনটো আপুনি ফাইনাল সাবমিট কৰিব আৰু এই যে ফিচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপুনি যেটো পেমেন্ট কৰিব পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব এতিয়া ইম্পৰ্টেন্ট ডেটছ কিনি চাই লব অনলাইন যেটো এপ্লিকেশন এটো আপোনাৰ 10 ফেব্ৰুৱাৰী 2026 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট যেটো এপ্লাই ডেট দি আছে এটো 9 মাৰ্চ 2026 লৈকে আপুনি এপ্লাই কৰিব পাৰিব কম্পিউটাৰ বেস যেটো টেষ্ট হ'ব তাৰ যেটো এক্সাম ডেট হয় এতিয়া লৈকে নোটিফাই কৰা নাই তো এপ্লিকেশন যেটো প্ৰসেস খিনি যেতিয়া কমপ্লিট হ'ব তাৰ পিছত আপুনি আপডেট খিনি পাই যাব ইম্পৰ্টেন্ট লিংক খিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব ইম্পৰ্টেন্ট নোটছ খিনি চাই লব দিয়া চাইলক আপুনি এপ্লাই কৰাৰ আগতে যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় কিটা আপুনি প্ৰথমতে ভালকে চেক কৰি লব যদি আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনাৰ লগত মেচ কৰি আছে দেন আপুনি এপ্লাই কৰিব তাৰ কাৰণে আপুনি ফাৰ্ষ্টত যেটো অফিচিয়েল নোটিফিকেশন আছে হেতু এবাৰ ডাউনলোড কৰি লব আৰু তাৰ পিছত আপুনি থ্ৰু এবাৰ চেক কৰিব অফিচিয়েল নোটিফিকেশনৰ লিংক আপুনি এই ভিডিওৰ ডেসক্ৰিপচনত পাই যাব লগতে আপুনি যদি এপ্লাই কৰিব আপুনি ইনকমপ্লিট এণ্ড ইনকাৰেক্ট ডিটেইলছ আপুনি ফিল আপ নকৰিব কাৰণ আপোনাৰ ইনকাৰেক্ট বা ইনকমপ্লিট ডিটেইলছ থাকিলে আপোনাৰ এপ্লিকেশনটো ৰিজেক্ট হোৱাৰ চান্স থাকি যাব ফাইনাল যেটো পোস্টিং হয় এটা আপোনাৰ এক্ৰছ ইন্ডিয়া দেব আৰু স্পোর্ট অথৰিটি অফ ইন্ডিয়াৰ যেটো ৰিকোয়াৰমেন্ট আহিছে তাতে কোনো ধৰণৰ কেনসেলেশন বা মডিফাই কৰাৰ এতৰ অথৰিটি থাকে ইয়াতে ইচ্ছা কৰিলে কিবা মডিফিকেশন কৰিব পাৰিব এখানে আপুনি যেটো অফিচিয়েল ওয়েবসাইট আছে যদি আপুনি ইন্টাৰেস্টেড হয় ডেইলি আপুনি ভিজিট কৰি থাকিব কিবা আপডেট আহিলে তাতে আপুনি চেক কৰিব পাৰিব লগতে কিবা ইনফৰমেশন লাগা থাকিলে বা কিবা কোৱেশ্চন থাকিলে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলএছকে টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো